25 দিনত সোনমৰ 234টা ফোন সঞ্জয় বাৰ্মালৈ। ৰাজা ৰঘুবংশী হত্যাকাণ্ডত এইবাৰ এন্ট্ৰি সঞ্জয় বাৰ্মাৰ। ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড সোনম ৰঘুবংশীৰ কল ৰেকৰ্ড পৰীক্ষা কৰি এই নতুন তথ্য লাভ কৰিছে মেঘালয় আৰক্ষীয়ে। কিন্তু কোন এই সঞ্জয় বাৰ্মা? ৰাজা হত্যাৰে কি সম্পৰ্ক সঞ্জয়ৰ? এই মুহূৰ্তত ক'ত আছে সঞ্জয় বাৰ্মা? কিয় ইমান দিনে গোপন হৈ আছিল সঞ্জয়ৰ নাম? সঞ্জয় বাৰ্মাৰ নাম পোহৰলৈ অহাৰ লগে লগে অৱতাৰণা হৈছে এনে বহু প্ৰশ্নৰ। প্ৰথম অৱস্থাত এই বিষয়টোক লৈ বিপাঙত পৰিছিল মেঘালয় আৰক্ষীও। প্ৰশ্ন উঠিছিল, দ্বিতীয় এজন প্ৰেমিকো আছে নেকি সোনমৰ? কিন্তু তদন্তত অৱশেষত পোহৰলৈ আহিল সঞ্জয়ৰ প্ৰকৃত পৰিচয়। মেঘালয় আৰক্ষীৰ তথ্য মতে সঞ্জয় বাৰ্মা আন কোনো নহয়, সোনমৰ প্ৰেমিক ৰাজ কুশৱাহাই হৈছে সঞ্জয় বাৰ্মা। সঞ্জয় বাৰ্মাৰ নামেৰে ট্ৰু কলাৰত ফোন নম্বৰ ছেভ কৰিছিল ৰাজে। সেই ফোনৰ পৰা সোনমে 1 মাৰ্চৰ পৰা 25 মাৰ্চলৈ দুয়োৰে মাজত হৈছিল 234 বাৰ বাৰ্তালাপ। কেতিয়াবা কেতিয়াবা ঘণ্টাৰ পিছত ঘণ্টা চলিছিল দুয়োৰে কথা। অৱশ্যে এতিয়া বন্ধ হৈ আছে সঞ্জয় নামত থকা সেই ফোনটো। নেশ্যনেল ডেস্ক, প্ৰথম খবৰ।